নমস্কাৰ সকলোৰে বনোৱা হ'লনে? মই আজি ৰাতি একেবাৰে চিম্পলকৈ খাম। তাকে ৰুটি আটা অকণমান মুঠি লৈছোঁ, ৰুটি কেইখনমান বনাম আৰু লগত এয়া আলু ভাজি। একেবাৰে চিম্পলকৈ খাম। ৰুটি আৰু আলু ভাজি ভাল লাগে আৰু ছোৱালীয়ে খাব নাই, তাকে সুধি লওঁ, নহ'লে তাইৰ বাবে আকৌ অকণমান ভাত উঠাবই লাগিব। সদায় ভাত খাবলৈ মন নাযায় ৰাতি হ'লে, কেতিয়াবা ৰুটি খাওঁ। তাই খায়নে নাই সুধি আহোঁ। ৰুটি খাবানে ভাত? চাহ কেনেকৈ ৰখি আছে? গাখীৰ নাই, গাখীৰ শেষ। ৰুটি খাবানে ভাত? বিৰিয়ানী হ'ব, দুটা অপশ্যন দিছোঁ, যিকোনো এটা। তুমি এনেও ৰুটি নোখোৱা, মই ভাত অলপ উঠাই দিম। ৰাতিৰ মাংস আছে 2 পিচমান, তোমাৰ কাৰণে হৈ যাব দেই। কিমাননো খাবা? এতিয়া পঢ়া টুপিটো পিন্ধি লোৱা। তাই ৰুটি নাখায় একেবাৰে, টিফিনতো মই কেতিয়াবাহে দিওঁ। আৰু এইফালে মোৰ বিচনা যে কেতিয়াও ভাল নাথাকে। কি কৰিম, দৰ্জি কাম কৰোঁ যিহেতু বিচনাৰ অৱস্থা এনেকুৱাই হ'ব। এতিয়া ৰাতি শোৱাৰ আগত মিলাই থ'ম দিয়া। এয়া কাণটো চাওক, কোনে পিন্ধিছিলে কোৱাচোন এই টুপিটো এনেকুৱা? জুবিন দাই ন? সেইকাৰণে কিনিছো। কোৱাচোন কেনেকৈ কৰে? ইমান ডাঙৰ ছোৱালী এনেকৈ টুপি পিন্ধি থাকেও। এতিয়া গৰম বনাই লওঁ, তাই পঢ়ি আছে বাৰু। তেতিয়ালৈকে সকলোকে বাই বাই, গুড নাইট।